আদিত্য ৰাভাৰ গ্ৰেপ্তাৰ কথা শুনি আমি আজি অঞ্চলটোলৈ আহিছিলোঁ খা খবৰ ল'বলৈ আৰু গম পালোঁ যে তেওঁৰ সমবায়ৰ মানে কিবা লেনদেন সম্পৰ্কত তেওঁক এৰেষ্ট কৰা হৈছে। এতিয়া আমি সেইবোৰ কথালৈ নাযাওঁ, সমবায়ৰ কিবা কাৰোবাক দিব লগা আছে, তেওঁ সেইটো দিবই লাগিব বা দিব। কিন্তু কথাটো হ'ল কি, ইমানতে আৰক্ষীয়ে কিন্তু দিয়াৰ এটা সময়সীমা দি বান্ধি দি তেওঁক আচলতে থানাতে মুক্তি দিব পাৰে। কিন্তু এই যে তেওঁক জেললৈ প্ৰেৰণ কৰিলে, ইয়াত আমি ৰহস্যৰ গুণ পাইছোঁ। ৰহস্যটো হ'ল যে তেওঁ আমাৰ ইয়াত হোৱা ভূমি অধিকাৰ সম্পৰ্কীয় যি মূল দাবী, আমাৰ হাজাৰ হাজাৰ আমাৰ থলুৱা মানুহে ভূমি পট্টা পোৱা নাই, আনকি খাজানা পৰ্যন্ত আজি চৰকাৰে বন্ধ কৰিছে। আৰু আমি ইয়াত ৰহস্যৰ গুণ পাইছোঁ যে ইয়াত ছেটেলাইট চিটি তেওঁলোকে নিৰ্মাণ কৰিব, স্মাৰ্ট চিটি নিৰ্মাণ কৰিব। সেই মানুহখিনি জাগৰিত হৈ উঠিছে। গতিকে আমি কোনো পৰ্যায়ত থলুৱাৰ ভৰিৰ তলৰ মাটিখিনি মানে কেতিয়াও মানে যোৱাটো আমি নিবিচাৰোঁ। আৰু আদিত্য ৰাভাক ৰহস্যমূলকভাৱে যদি ষড়যন্ত্ৰ কৰি আমি এইটো পোহৰলৈ আহিছে। কাৰণ আজি এটা খবৰ আৰু ওলাইছে যে কাজিৰঙা অঞ্চল ইংলে পথাৰত ভূমি এৰি নিদিয়াৰ দাবীত যি আদিবাসী লোকসকল সমবেত হৈছিল, যি আন্দোলন মুখৰ হৈ উঠিছিল, আৰু তাতে প্ৰণৱ দলে সহায় কৰিছিল, লগত আছিল। আৰু সেই প্ৰণৱ দলক আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। তাৰমানে কি, ইফালে আদিত্য, সিফালে প্ৰণৱ, আৰু হয়তো কাৰোবাক কাইলৈ লৈ যাব পাৰে। এতিয়া আমি বুজিবলৈ আৰু বাকী নাই। আৰক্ষীয়ে তাৰমানে এতিয়া ধমকি দমন কৰি হ'লেও তেওঁলোকে মাতি লোৱাৰ চক্ৰান্তৰ যি কাম কৰিছে, আমি কিন্তু সহজে এই কথা মানি নলওঁ আৰু ভূমি এৰি নিদিওঁ। চৰকাৰে মনত ৰখা ভাল যে তেওঁলোকে ইমানতে তেওঁলোকৰ দমন নীতি বন্ধ কৰা ভাল, অন্যথা ভূমি আন্দোলনত জড়িত লোকসকল কিন্তু এনেই বহি নাথাকে। মূল উদ্দেশ্য হৈছে যোৱা 9/7/2026 বৃহস্পতিবাৰে ৰাতিপুৱা 9টা বজাত 9:45 বজাত আমাৰ যি বৰদোৱাৰ ভূমি পট্টা দাবী সমিতিৰ মূল গুৰি ধৰোঁতা মুখ্য উপদেষ্টা আদিত্য ৰাভাক কোনো আগতীয়া জাননী নিদিয়াকৈ তেওঁক এৰেষ্ট কৰা হৈছে। আৰু সেইকাৰণে আমি এই অঞ্চলস্থ ৰাইজে এই ক্ষেত্ৰত তীব্ৰ গৰিহণা দিছোঁ আৰু ধিক্কাৰ দিওঁ। কাৰণ তেখেতক ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা হৈছে বুলি আমি ইতিমধ্যে জানিব পাৰিছোঁ। কাৰণ যিকেইজন ব্যক্তি জয়ন্ত দলে আৰু খনীন্দ্ৰ দৈমাৰীয়ে যে এজাহাৰ দিছে, আমি এতিয়া গমেই পাইছোঁ যে তেখেতসকলৰ সেই সমবায়টোৰ লগত কোনো লেনদেন নাই। আৰু যদি সমবায়ৰ লগত লেনদেন আছিল, তেওঁলোকৰ উপৰোক্ত কৰ্তৃপক্ষই তাৰ ব্যৱস্থা ল'ব লাগিছিল। কিন্তু তেওঁলোকে ব্যৱস্থা নলৈ সেই মানুহ দুজনে কিয় এজাহাৰ দিব লাগে? সেইকাৰণে আমি এইটোৱে সন্দেহ কৰিছোঁ যে আমি 2021 চনৰ পৰা 6 বছৰ ধৰি আমাৰ এই অঞ্চলস্থ যি বাগান বৰদুৱাৰত যিসকলে বসতি কৰি আছোঁ, আমি তাৰ কাৰণে আমি স্থায়ী মাটি পট্টাৰ দাবীৰ আন্দোলন কৰি আহিছোঁ। আৰু সেই আন্দোলনত বলিষ্ঠ কণ্ঠেৰে আমাৰ আদিত্য ৰাভাই আমাৰ নেতৃত্ব প্ৰদান কৰি আহিছে। আৰু সেইকাৰণে আমি আজি সন্দেহ কৰিছোঁ সেই আন্দোলন বন্ধ কৰিবৰ কাৰণেই আজি তেখেতক হয়তো ষড়যন্ত্ৰভাৱে ৰাজনৈতিক যি পক্ষপাতিতা, ৰাজনৈতিক প্ৰণোদিতভাৱে গ্ৰেপ্তাৰ কৰা হৈছে বুলি আমি অনুমান কৰিব পাৰিছোঁ। সেইকাৰণে আমি আজি দাবী জনাইছোঁ তেওঁক অতি সোনকালে বিনা চৰ্তে মুক্তি দিব লাগে আৰু আমাৰ যি দাবী মানিব লাগে। আৰু যদি তেওঁক মুক্তি নিদিয়ে আৰু আমাৰ এই মাটিৰ যি আন্দোলন, মাটি পট্টা পোৱাৰ যি আন্দোলন, আমাৰ ইয়াক ধাৰাবাহিকভাৱে চলি থাকিব। লগতে আমাৰ যি আদিত্য ৰাভাৰ মুক্তিৰ প্ৰতিবাদো চলি থাকিব। লগতে প্ৰণৱ দলৰ কাৰণে আমি আন্দোলন কৰি যাম, দৰকাৰ হ'লে জোৰদাৰ আন্দোলন কৰি যাবলৈ আমি ৰাইজে সংকল্পবদ্ধ। আমি কেতিয়াও এই আন্দোলন বন্ধ নকৰোঁ। যদিও আমাৰ লিডাৰবিলাক এজন এজনকৈ জেলত থৈ দিয়ে, তথাপি আমি ৰাইজে আন্দোলন কৰিবৰ কাৰণে আগবাঢ়ি আহিম। এইটোৱে আমাৰ কাৰণে সংকল্প, আমি চূড়ান্ত সিদ্ধান্ত। বৰদুৱাৰ ভোলাগাঁও গাঁও পঞ্চায়ত সমবায় সমিতিৰ সভাপতি হৈ যদিও তেখেত আমাৰ বৰদুৱাৰ বাগান ভূমি পট্টা দাবী সমিতিৰ তেখেতে মুখ্য উপদেষ্টা, তেখেতে আন্দোলনত, আমাৰ ভূমি আন্দোলনত মুখ্য নেতৃত্ব দিয়া এজন ব্যক্তি। গতিকে তেখেতক ভূমি আন্দোলনৰ ব্যাঘাত জন্মাবৰ কাৰণেহে তেখেতক গ্ৰেপ্তাৰ কৰা হৈছে। তেখেতৰ মিছলীয়া কিছুমান অযথা কোনো প্ৰমাণ নোহোৱা
কাৰণত তেখেতক গ্ৰেপ্তাৰ কৰিছে আৰু যিকেইজন এজাহাৰকাৰীয়ে তেখেতক এজাহাৰ দি গ্ৰেপ্তাৰ কৰা হৈছে সেইকেইজন ব্যক্তিৰ সমবায়ৰ লগত কোনো তেখেতসকলৰ একাউণ্টছ হোল্ডাৰ নহয় আৰু তেখেতসকলৰ একো নাই। গতিকে তেখেতসকলৰ কথামতে আমাৰ অসম আৰক্ষীয়ে তেখেতক গ্ৰেপ্তাৰ কৰিছে। এইটো সম্পূৰ্ণ আমি বুজি পাইছোঁ যে সমূহ ৰাইজে আমি বুজি পাইছোঁ যে কেৱল সমবায়ৰ কথাক লৈ নহয়, আমাৰ ভূমি আন্দোলনত মুখ্য নেতৃত্ব দি থকা হিচাপে তেখেতক এই ষড়যন্ত্ৰমূলকভাৱে ৰাজনৈতিক ষড়যন্ত্ৰমূলকভাৱে তেখেতক গ্ৰেপ্তাৰ কৰিছে। গতিকে আমি সমূহ ৰাইজে আবেদন জনাইছোঁ চৰকাৰক তেখেতক বিনা চৰ্তে মুক্তি যে দিয়ে। আৰু আজি আমি ইতিমধ্যে গম পালোঁ আমাৰ ভূমি আন্দোলনত সমগ্ৰ অসম যদি ভূমি আন্দোলনৰ লগত জড়িত হৈ থকা এক বলিষ্ঠ কণ্ঠৰ ব্যক্তি প্ৰণৱ দলে ডাঙৰীয়া তেখেতকো আজি কোনো জাননী নিদিয়াকৈ গ্ৰেপ্তাৰ কৰিছে। গতিকে তেখেতকো দুয়োগৰাকীকে অতি শীঘ্ৰে বিনা চৰ্তে তেখেতসকলক মুক্তি কৰি দিয়ে যেন। আৰু ইয়াৰ লগে লগে আমি এটা কথা গম পাইছোঁ যে যি অসমৰ বিধানসভা চলি আছে সেই বিধানসভাত ছেটেলাইট চিটি বিল কৰিবলৈ অসম চৰকাৰে গৈ আছে। গতিকে এই বিল যাতে তেখেতসকলে চৰকাৰে নকৰে আৰু এই বিল কৰাৰ লগে লগে আমাৰ যিখিনি খিলঞ্জীয়া জনগোষ্ঠী আৰু জনজাতিসকলৰে আমাৰ বিপদমুখী আমি হ'বলৈ গৈ আছোঁ। আমাৰ আদিত্য ৰাভা এৰেষ্ট যে কৰাৰ কাৰণটো আমি সিমান বিশেষ নাজানো। যিখিনি জানো সেইখিনি মই ক'ব বিচাৰিছোঁ যে আদিত্য ৰাভা তেওঁ আমাৰ বৰদোৱাৰ সমবায় সমিতিৰ তেওঁ এজন প্ৰেচিডেণ্ট হয় আৰু আজিৰ প্ৰেচিডেণ্ট নহয়, আগৰ পৰাই বহুত বছৰ আগৰ পৰাই তেওঁ প্ৰেচিডেণ্ট হৈ আছে, চলাই আছে আৰু চলি আছে। আমি দেখিছোঁ, আমি যিখিনি দেখিছোঁ সেইখিনি আমি ক'ব পাৰোঁ। কিন্তু কি কাৰণত তেওঁক এৰেষ্ট কৰিলে সেই কথাহে আমি ইমান বিশেষ আমি জানিব পৰা নাই। এনে জানিব পৰা মতে থুলমূলকৈ জানিব পৰা মতে যে তেওঁৰ হেনো কিবা পইচাৰ লেনদেন আছে, কিবা আছে, সেইবিলাক শুনিছোঁ। কিমান দূৰ সত্য অসত্য নাজানো। কিন্তু তেওঁ যে এৰেষ্ট কৰিছে, আমি এটাই কথাতে আমি দুখ পাইছোঁ যে যদি সঁচাকৈ এৰেষ্ট কৰিব লগা কাৰ্য কৰিছে তেওঁ, সমবায়ৰ যিটো ওপৰ লেভেলৰ সমবায়ৰ এটা কৰ্তৃপক্ষ আছে, কৰ্তৃপক্ষইহে তেওঁলোকক এৰেষ্ট কৰিব লাগে। কিন্তু কৰ্তৃপক্ষই এৰেষ্ট নকৰি অইন কোনো এনেকুৱা মানুহ আছে যে সমবায়ৰ লগত কোনো লেনদেন নাই, সমবায়ৰ লগত কোনো ধৰণৰ জড়িত নাই, সেই মানুহে কেছ দিছে। কি কাৰণে এইটোকে লৈ বুজিম আমি যে আদিত্য ৰাভাই আমাৰ ভূমি দাবী সমিতিৰ তেওঁ এজন উপদেষ্টা হৈ আমাৰ ভূমি দাবী সমিতিক তেওঁ আগবঢ়াই লৈ যাই আছে। সেইকাৰণে অতপতভাৱে আগবঢ়াই লৈ যাই আছে, লাগি আছে কাৰণে আমাৰ বিজেপি চৰকাৰৰ মানুহখিনিৰ চকুত কৰণি ধৰিছে। এই কাৰণে ধৰিছে যে এই কমিটিক যদি আমি দবাই ৰাখিব পৰা যায়, কি কাৰণত দবাই ৰাখিব পৰা যায় যে এই যদি আন্দোলনটো আদিত্য ৰাভাৰ নেতৃত্ব লোৱাৰ কাৰণে যদি আদিত্য ৰাভাক এৰেষ্ট কৰিব পৰা যায়, যিকোনো কৌশলেৰে যিকোনো এটা ইছ্যু লৈ যদি আমি এৰেষ্ট কৰিব পৰা যায়, তেনেহ'লে ভূমি দাবী সমিতিৰ আন্দোলনটো মুখিমূৰ হৈ থাকিব। এইটোক বুলিহে তেওঁলোকে এৰেষ্ট কৰিছে বুলি আমি জানিছোঁ। নাপাব তেতিয়ালৈকে আমি আমাৰ এই ভূমি আন্দোলন চলিব। আৰু সমবায়ৰ যিখিনি তেখেতসকলেও যাতে তেখেতক শুদ্ধভাৱে মুক্তি দিয়া বিচাৰে তাকে মই কামনা কৰিছোঁ। সমবায়ৰ পৰা যে আপোনাৰ কিবা পইচা পাতি কেলেংকাৰী কিবা থকা বুলিও কৈছিল আচলতে সেইবিলাক চব হোৱা আমি জনাত। তাৰমানে এনেকুৱা এই যিকেইজন মানুহে ইজাহাৰ দিছে সেইকেইজন মানে য'ত নেকি তাত চেয়াৰমেন নহয়, সিহঁতৰ মানে কোনো লেনদেন তাত নাই সমবায়। কিন্তু সমবায় যেতিয়া তেখেতৰ ইমান আগৰ পৰা আছিলে, তেতিয়াহ'লে সমবায়ৰ মানুহখিনি কি কৰি আছিলে? সমবায়ৰ মানুহে মানে ইজাহাৰখন দিব লাগিছিলে। কিন্তু সমবায়ৰ পৰা নগৈ পেলাই এই সমবায় ব্যক্তিগতভাৱে তাৰমানে সমবায়ত জড়িত নোহোৱা মানুহে তেখেতক তাৰমানে এই আন্দোলনটো আমাৰ ভংগ কৰিবৰ কাৰণে আমি চৰকাৰ পক্ষ হৈ পেলাই তেখেতক মানে ইজাহাৰ কৰা কি বোলে এৰেষ্ট কৰা হৈছে বুলি আমি ভাবোঁ।